নমস্কাৰ শিক্ষাগুৰুসকল, আমি সকলোৱে নিশ্চয় এই মেছেজটো হোৱাটছআপত আমি পাইছোঁ যে কাইণ্ডলি নোট ডেট উই হেভ ৰিলিজড এ নিউ ভাৰ্চন অফ এপ ইন দ্য প্লে ষ্ট'ৰ। যে আমি শিক্ষাৰ হেতুৰ যি প্লে ষ্ট'ৰত এটা এপছটো আছে তাৰ এটা নতুন ভাৰ্চন আমি ইতিমধ্যে ৰিলিজ কৰিছোঁ। এভৰিৱান হেভ টু আপডেট ইট এণ্ড আফটাৰ আপডেটিং ইট দে হেভ টু লগ আউট দেন লগ ইন এগেইন ওৱান্স টু গেট দ্য নিউ ফিচাৰ্ছ এডেড ইন ইট। যে সকলোৱে প্ৰথমতে প্লে ষ্ট'ৰত গৈ পেলাই এই এপটো আপডেট কৰিব লাগিব, শিক্ষাৰ হেতু এপটো আপডেট কৰিব লাগিব আৰু আপডেট কৰাৰ পিছত এবাৰ লগ আউট কৰিব লাগিব আৰু তাৰপিছত পুনৰ লগ ইন কৰিব লাগিব যাতে তেওঁলোকে যি নতুন নতুন ফিচাৰ্ছ আমাৰ শিক্ষাৰ হেতু এপত যোগ হৈছে সেইখিনি পাব পাৰে। গতিকে এই যিখিনি কাম আমাক কৰিব দিছে বা নতুন ফিচাৰ্ছ কি এড হৈছে তাক মই আপোনালোকক দেখুৱাব গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে হেণ্ডছেটটো প্ৰথমতে খুলি লৈ পেলাই আপোনাৰ আইকনবিলাক চাৰ্চ কৰিব, চাৰ্চ কৰি পেলাই তাতে প্লে ষ্ট'ৰটো আপোনালোকে বিচাৰি উলিয়াই প্লে ষ্ট'ৰটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা স্ক্ৰীন খোল খাব, তাৰে আপোনালোকে সোঁকোণত থকা গোলটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই গোলটোত ক্লিক কৰিলে আপোনালোকে এনেকুৱা এপছ ওলাই আহিব, মেনেজ এপ এণ্ড ডিভাইচত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপডেটছ এভেইলেবল বুলি যোনটো অপশ্যন ওলাব তাত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। যিহেতু শিক্ষা হেতু HD হয়, অকণ তলৰ পিনে থাকিব, তাৰে আপোনালোকে শিক্ষা হেতুত কিনাৰত আপোনালোকে আপডেট বুলি দেখাই পাব। তাত আপোনালোকে আপডেট বটনটো ক্লিক কৰিব। ক্লিক কৰোঁতে আপডেট হওঁতে কিছু সময় ল'ব, যিখিনি সময় আপোনালোকৰ নেটৰ ওপৰত ডিপেণ্ড কৰিব, নেটটো কেনেকুৱা। আপডেট পেণ্ডিং দেখুৱাই পেলাই পাৰ্চেণ্টেজ ৱাইজ আহি আপোনালোকৰ যেতিয়া আপডেটটো কমপ্লিট হ'ব, হোৱাৰ পিছত আপুনি এবাৰ লগ আউট কৰিব লাগিব, মানে শিক্ষাৰ হেতুৰ পৰা আপুনি লগ আউট হৈ পেলাই ওলাই যাব লাগিব। তাৰপিছত আপুনি আকৌ এবাৰ আপুনি লগ ইন হ'ব লাগিব। লগ ইন হ'লেহে আপুনি যি নতুন ফিচাৰ্ছ আহিছে শিক্ষা হেতুত আপুনি সেইখিনি দেখা পাব। মই আপোনালোকক সেইখিনিও ডেমো দি পেলাই দেখুৱাই দিম এইটো ইনষ্টল হোৱাৰ লগে লগে যে আপুনি কেনেধৰণে লগ আউট আৰু লগ ইনটো কৰিব লাগিব। মোৰ এতিয়া বৰ্তমান আপোনালোকে স্ক্ৰীনত দেখা পাইছে ইনষ্টলিং হৈ আছে। ইনষ্টলিংটো হোৱাৰ লগে লগে এপটো ইনষ্টল হৈ যাব, আপডেট হৈ যাব। আপডেট হোৱাৰ পাছত মই আকৌ এবাৰ এপটো খুলি পেলাই বাকী ষ্টেপখিনি আপোনালোকক দেখুৱাম। আমি এতিয়া ইনষ্টলিং চলি আছে, নেটৰ প্ৰব্লেম আছে, নেটটো দুৰ্বল হয়। এতিয়া আপডেট হৈ গ'ল, হৈ যোৱাৰ লগে লগে মই বেক কৰিম বা আপোনাৰ বেক কৰিব। বেক কৰি লৈ পেলাই আপুনি কি কৰিব লাগিব, শিক্ষা হেতু এপত আপুনি যাব লাগিব। মই শিক্ষা হেতু এপত গ'লোঁ, গৈ পেলাই শিক্ষা হেতু এপটো এতিয়া ইয়াতে কিনাৰত থকা তিনিটা ডটত ক্লিক কৰি পেলাই লগ আউট কৰিব পৰা যাব। লগ আউট কৰিলোঁ। লগ আউট কৰাৰ পাছত আপুনি ইয়াত দেখুৱাইছে যে আপুনি চিয়'ৰ লগ আউট হ'ব বিচাৰে, আপুনি য়েছ বাটনটো ক্লিক কৰি দিব। তেতিয়া আপোনাৰ আকৌ লগ ইন কৰা অপশ্যনটো স্ক্ৰীনত ওলাই আহিব। এই লগ ইন কৰা অপশ্যনত আপুনি এণ্টাৰ ইউজাৰ ID আৰু পাছৱৰ্ড দিব লাগিব। ইউজাৰ ID মানে আমাৰ স্কুলৰ ডাইচ কোডটো আমি জানোঁ, আৰু তাৰ লগত আপুনি পাছৱৰ্ডটো দিব, দি পেলাই লগ ইন হ'ব লাগিব। চ' মই তেনেধৰণে লগ ইন কৰি আছোঁ। লগ ইন কৰাৰ লগে লগে মোৰ এনেকুৱা এটা স্ক্ৰীন খোল খাইছে। ইয়াত নতুন ফিচাৰ্ছ যদি আপুনি দেখা পায় তেতিয়াহ'লে আপুনি আকৌ তললৈ স্ক্ৰল ডাউন কৰিলে দেখা পাব MDMটো নতুনকৈ এড হৈছে। আপোনালোকে গম পায় যে MDM আমাৰ শিক্ষা হেতু এটেণ্ডেঞ্চৰ লগত যোগ কৰিব গৈ আছিলে বুলি আগতে নিৰ্দেশনা প্ৰকাশ পাইছে, সেইমতে MDMটো এড কৰিছে। ইয়াত চাওক দুটা অপশ্যন আছে, মান্থলি আৰু ডেইলি। ডেইলি অপশ্যনটোত আপুনি ইজ MDM গিভেন টুডে, আজি MDM দিছে নে নাই। যদি দিছে আপুনি য়েছ বটনটো ক্লিক কৰিব। য়েছ বটন ক্লিক কৰিলে আৰু একো নাথাকে, ডাইৰেক্ট ছাবমিট অপশ্যনটো আহি যাব। আৰু যদিহে দিয়া নাই তেতিয়াহ'লে আপুনি ন' দিলে ইয়াত দুটা অপশ্যন আছে যে মিড ডে মিল আজি কি কাৰণত দিয়া হোৱা নাই। তাৰ অপশ্যনবিলাকো আপোনাৰ স্ক্ৰীনত ওলাই আহিব যে ফুড গ্ৰেইনছ নট এভেইলেবল, চাউল নাইকিয়া, কুক নট এভেইলেবল, ৰান্ধনি নাইকিয়া, ফুইল ইনগ্ৰেডিয়েণ্টছ নট এভেইলেবল, খৰি বা গেছৰ চিলিণ্ডাৰ নাইকিয়া, পেকেজেছ নট ৰিচিভ ফ্ৰম NGO, NGO যদি দিয়ে তেতিয়াহ'লে NGOৰ পৰা আপুনি নাপালে, হলিডে ইন স্কুল, স্কুলত বন্ধ হয়, বা আদাৰ ৰিজন, যদি এইবিলাক কাৰণৰ বাদে অন্য কিবা কাৰণত আপোনাৰ মিড ডে মিল প্ৰভাইড কৰা হোৱা নাই, তেতিয়াহ'লে আপুনি আদাৰ ৰিজনত চিলেক্ট কৰিব লাগিব। আপোনাৰ সেই দিনটোত মিড ডে মিল নাই খোৱা বুলি আপুনি ন' অপশ্যনটো কিয় চিলেক্ট কৰিলে তাৰ কাৰণ হিচাপে এইকেইটা আছে। আৰু তাৰপাছত চাব ৰিজনো আছে, মানে এই কাৰণকেইটাৰ উপকাৰণো আছে যে ফুড গ্ৰেইনছ নট ৰিচিভ, কিয় ফুড গ্ৰেইনছ নাইকিয়া, ফুড গ্ৰেইনছ নট ৰিচিভ, ফুড গ্ৰেইনছক আপুনি পোৱা নাই, ফুড গ্ৰেইনছ ডেমেজ, বেয়া হৈ গ'ল, ইনচাফিচিয়েণ্ট ফুড গ্ৰেইনছ বা যিখিনি আছে সেইখিনি আপুনি খুৱাব লাগিব, সেইটো চিলেক্ট কৰিব লাগিব। আৰু যদি ইয়াৰ বাদে আপুনি বেলেগ কুক চিলেক্ট কৰে তাৰো চাব ৰিজন আহিব। আপুনি তাৰপিছত ছাবমিট বাটনটো ক্লিক কৰি পেলাই আপুনি মিড ডে মিলৰ ডেইলি ৰিপৰ্টটো দিব লাগিব। আৰু মিড ডে মিলৰ মান্থলি ৰিপৰ্টটো মাহত এবাৰেই দিব লাগে, যে আপুনি
সেই মাহটোৰ কাৰণে ধৰি লওক মে' মাহত আপুনি প্ৰথমতে মে' মাহৰ 3 দিনৰ ভিতৰত আপুনি দিব লাগিব প্ৰথম 3 দিনৰ ভিতৰত যে আপোনাৰ মে' মাহটো চলিব পৰাকৈ আপোনাৰ বিদ্যালয়ৰ ফাণ্ড আছেনে নাই, পইচা আছেনে নাই, যদি আছে য়েছ চিলেক্ট কৰিব আৰু যদি নাই ন' চিলেক্ট কৰিব। আৰু 2 নম্বৰ হৈছে ইজ ফুড এভেইলেবল অৰ নট হ'ব লাগিছিলে যে আপোনাৰ স্কুলত মাহটো চলিব পৰাকৈ খাদ্য সামগ্ৰী আছেনে নাই, মানে অৰ্থাৎ মে' মাহটো আপুনি ল'ৰা ছোৱালীক খুৱাব পৰাকৈ আপোনাৰ চাউল মজুত আছেনে নাই, যদি আছে আপুনি য়েছ চিলেক্ট কৰিব আৰু যদি নাই ন' চিলেক্ট কৰি আপুনি ছাবমিট বাটনটো ক্লিক কৰি দিব। এতিয়া কথা হ'ল আমাক বৰ্তমানে অকল আমাৰ শিক্ষা হেতু যোনটো এপ আমাৰ মোবাইলবিলাকত ইনষ্টল হৈ আছে তাক আমি আপডেট দিব লাগে প্লে' ষ্ট'ৰত গৈ, আমাক সেইটো নিৰ্দেশনাহে দিছে। আপডেট দি পেলাই তাক পৰা আমি লগ আউট হৈ পুনৰ লগ ইন কৰিব লাগে যাতে আমি এই নিউ যিখিনি ভাৰ্চন এড হৈছে সেইখিনি আমি দেখিবলৈ পাওঁ। তাৰ বাদে আমাক MDMৰ ৰিপৰ্ট কৰিবৰ কাৰণে এতিয়ালৈকে আমাক নিৰ্দেশনা দিয়া নাই। MDMৰ ৰিপৰ্ট কেনেদৰে কৰিবলগীয়া হ'ব বা কি হ'ব মই সেইখিনি কথা যিহেতু আহিছে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ, কিন্তু বৰ্তমানে আপোনালোকক তাৰ কোনো নিৰ্দেশনা দিয়া নাই। আপোনালোকে কেৱল আপডেট কৰিব, তাৰ কোনো ধৰণৰ ৰিপৰ্ট আপুনি এতিয়া দিব নালাগে। MDMৰ ৰিপৰ্টিং শিক্ষা হেতুত কৰিব লাগে বুলি যেতিয়া আমি ছেপাৰেট অৰ্ডাৰ পাম তেতিয়াহে আমি MDMৰ ৰিপৰ্টিং কৰিম। গতিকে ইনফৰ্মেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।